নঙলামুখত চেনেহৰ ৰঙালী বিহু আৰু ৰঙালী বিহুক আদৰাৰ বাবে এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেখিবলৈ পোৱা গৈছে ৰঙালী বিহুৰ কৰ্মশালা। ব্যতিক্ৰম নহয় নলবাৰীও নলবাৰীৰ বিভিন্ন প্ৰান্তৰত অনুষ্ঠিত হৈছে ৰঙালী বিহুৰ কৰ্মশালা আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ নলবাৰীৰ চহৰস্থিত শ্বহীদ ভৱন বাকৰিত আৰু শ্বহীদ ভৱন বাকৰিত যি নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিহুৰ যি কৰ্মশালা অনুষ্ঠিত কৰা হৈছে সহযোগীক প্ৰথমে পৰিৱেশটো দেখুৱাবলৈ আহ্বান জনাইছোঁ আৰু উল্লেখ কৰিব বিচাৰিছোঁ যিহেতু কেইটামান দিনৰ পিছতে আমাৰ প্ৰাণৰ বহাগ আহি আছে আৰু বহাগলৈ এতিয়া যিমানেই দিন চমু চাপিছে সিমানে এতিয়া অসমীয়াৰ গাত তত নাই আৰু চৌদিশে এতিয়া এনেধৰণে দেখিবলৈ পোৱা গৈছে ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি আৰু ভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে ৰঙালীৰ কৰ্মশালা আৰু নলবাৰীৰ আচলতে নলবাৰী চহৰৰ মাজমজিয়াত প্ৰতি বছৰে নলবাৰীৰ যি আঞ্চলিক ছাত্ৰ সন্থাই অনুষ্ঠিত কৰি আহিছে ৰঙালী বিহুৰ কৰ্মশালা আৰু আমি প্ৰথমতে দৃশ্যসমূহ দেখুৱাবলৈ আহ্বান জনাইছোঁ সমান্তৰালভাৱে আমি কথা পাতিবলৈ চেষ্টা কৰিম তাৰ পূৰ্বে আমি যিহেতু এক সুন্দৰ পৰিৱেশ বিৰাজ কৰিছে এই চহৰৰ আচলতে বিভিন্ন প্ৰান্তৰ পৰা কণ কণ মইনাসকলে আহিছে তেওঁলোকে আচলতে বিহু নৃত্য শিকাৰ উদ্দেশ্যে আহিছে অন্যহাতে নৱপ্ৰজন্মক আচলতে বিহুক কেনেদৰে নৱপ্ৰজন্মৰ মাজত শুদ্ধ ৰূপত বিহুক উপস্থাপন কৰিব পাৰে তাৰ উদ্দেশ্যে আচলতে এনেধৰণে কৰ্মশালাসমূহ আয়োজন কৰি আহিছে আৰু নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাও তেনেধৰণে বিহুৰ কৰ্মশালা প্ৰতি বছৰে অনুষ্ঠিত কৰি আছে দেখুৱাব বিচাৰিছোঁ যে আচলতে প্ৰায় শতাধিক আচলতে যুৱতী আৰু কণমানি ইয়াত অংশ লোৱা পৰিলক্ষিত হৈছে আমি গোটেইখিনি দৃশ্য আমি আমাৰ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এক সুন্দৰ পৰিৱেশ বিৰাজ কৰিছে সকলোৱে আচলতে এতিয়া এনেধৰণে কঁকাল ভাঙি নচা পৰিলক্ষিত হৈছে কাৰণ সন্মুখত ৰঙালী বিহু আৰু এনেদৰে এতিয়া এক সুন্দৰ পৰিৱেশ বিৰাজ কৰিছে আৰু যিফালে চাবলৈ যায় এতিয়া সেইফালে যেন এক প্ৰকাৰ ৰঙালীক আদৰাৰ বাবে এনেদৰে প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে আমি গোটেইখিনি দৃশ্যসমূহ দেখুৱাব বিচাৰিছোঁ সমান্তৰালভাৱে যিহেতু কেইবাগৰাকীও আচলতে প্ৰশিক্ষকে ইয়াত বিগত কেইবাদিন ধৰি কৰ্মশালাত আচলতে শিকাই আহিছে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু নিশ্চিতভাৱে এনেদৰে এটা সুন্দৰ পৰিৱেশ দেখিবলৈ বিচাৰিছোঁ আৰু মই কথা পাতিবলৈ চেষ্টা কৰিম কণমানিসকল আচলতে বিহু নচাৰ বাবে আহিছে মই অকণমান তোমাৰ ওচৰলৈ আহিছোঁ কি নাম তোমাৰ আগতে আহিছিলানে বিহু নাচিব কেনে লাগিছে এইবেলি কিমান দিন আহিছা ইয়াত নিশ্চিত ধন্যবাদ জনাইছোঁ আৰু এনেদৰে এতিয়া কণমানিসকলে বিহু আচলতে বিহু যি নচাৰ উদ্দেশ্যে এনেদৰে সকলোৱে আহিছে আৰু যিহেতু প্ৰশিক্ষকসকল আছে বা নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোক্তাসকল আছে তেখেতসকলৰ সৈতেও আমি কথা পাতিবলৈ চেষ্টা কৰিম উল্লেখ কৰিব বিচাৰিছোঁ যে সন্মুখত প্ৰাণৰ বহাগ আৰু প্ৰাণৰ বহাগলৈ এতিয়া এনেদৰে চৌদিশে আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে আৰু প্ৰকৃতিৰ বুকুত যিহেতু এতিয়া বসন্তৰ আগমন ঘটিছে আৰু বসন্তৰ আগমনৰ লগে লগে এতিয়া এনেদৰে ৰঙালীক আদৰাৰ চৌদিশে সুন্দৰ পৰিৱেশ দেখুৱাব বিচাৰিছোঁ আমি কথা পাতিম তাৰ পূৰ্বে আমি সামগ্ৰিকভাৱে দৃশ্যসমূহ দেখুৱাবলৈ চেষ্টা কৰি আছোঁ আৰু এয়া হৈছে নলবাৰী চহৰত অনুষ্ঠিত যি নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ ৰঙালী বিহুৰ যি বিহু নাচৰ কৰ্মশালা আৰু মই কথা পাতিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ আচলতে বিষয়ববীয়া এগৰাকী আছে তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম আপোনালোকৰ উদ্যোগত আচলতে প্ৰতি বছৰে ৰঙালী বিহুৰ কৰ্মশালা অনুষ্ঠিত কৰি আহিছে এইবিলো আপোনালোকে বিহুক আচলতে উপস্থাপন কৰাৰ উদ্দেশ্যে নৱপ্ৰজন্মৰ মাজত বিহু কৰ্মশালা অনুষ্ঠিত কৰিছে কি ক'ব কেনেধৰণৰ হয় নিশ্চয়কৈ আমি নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই নলবাৰী মহাবিদ্যালয়ৰ সহযোগত প্ৰত্যেক বছৰৰ দৰে এই বৰ্ষও আমি বহু বছৰৰে পৰা আমি বিহু নাচৰ কৰ্মশালাৰ আয়োজন কৰি আহিছিলোঁ আৰু এই বৰ্ষও তাৰ পৃথক নহয় ইতিমধ্যে প্ৰায় শতাধিক ছাত্ৰীয়ে এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে নলবৰীয়াবাসীয়ে আমাক যি সহযোগিতা আগবঢ়াইছে তাত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অভিভাৱিকাসকলৰ সাংঘাতিক ধৰণে আমাক সাহস প্ৰদান কৰিছে আমি তেখেতসকলক পুনৰ আপোনালোকৰ মাধ্যমৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আপোনালোকৰ মাধ্যমৰে আমি জনাব বিচাৰিছোঁ যে অহা পহিলা বহাগ 1 বহাগৰ দিনা 15 এপ্ৰিল তাৰিখে আমাৰ এই শ্বহীদ ভৱন বাকৰিতে আমি নলবাৰী নগৰ উন্নতি সভাৰ সহযোগত
নাচিব লাগিব বহাগ বিহু শীৰ্ষক এক বহাগ বিহুৰ অনুষ্ঠান আয়োজন কৰিছোঁ। সেই বিহুত ইতিমধ্যে সেই বহাগ বিহু মুকলি কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি উৎপল শৰ্মা ডাঙৰীয়াই। সেই বিহুত আমি নিমন্ত্ৰণ জনাইছোঁ বহুকেইটা বিহু দল, মুকলি বিহুৰ দল, লগতে তেজপুৰীয়া থেস্পিয়ান যি নামে যাৰ পৰিচয়, এই তেজপুৰীয়া থেস্পিয়ানক আমি নিমন্ত্ৰণ জনাইছোঁ। আৰু সমূহ ৰাইজক আপোনালোকৰ মাধ্যমেৰে সমূহ ৰাইজক আমি বিহুতলীত এক বহাগৰ দিনা অহাৰ বাবে অনুৰোধ জনাইছোঁ, নিমন্ত্ৰণ জনাইছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলক, তৰুণ প্ৰজন্মক অসমীয়া জাতীয় যি সাংস্কৃতিক অনুষ্ঠান, যি আমাৰ জাতীয় উৎসৱ বিহু, এই বিহুক যাতে শুদ্ধ ৰূপত সুন্দৰকৈ আগবঢ়াই লৈ যাব পাৰোঁ তাৰ আমি প্ৰচেষ্টা হাতত ৰাখিছোঁ। আৰু ইয়াত আমাক ৰাইজে সহযোগিতা আগবঢ়াইছে। ধন্যবাদ জনাইছোঁ। আৰু আমি কথা পাতিম আৰু এনেদৰে এতিয়া দেখিবলৈ পোৱা গৈছে ৰঙালী কাদৰাৰ প্ৰস্তুতি। মই প্ৰশিক্ষিকাগৰাকী আছে, মই তেখেতৰ সৈতে কথা পাতিবলৈ কিছু যত্ন কৰিম। আপোনাৰ ওচৰত অকণমান আহিছোঁ, যিহেতু মাজত মাত্ৰ কেইটামান দিন আছে ৰঙালীলৈ। চৌদিশে এতিয়া ৰঙালী কাদৰৰ ব্যাপক প্ৰস্তুতি চলিছে, আপুনিও ইয়াত প্ৰশিক্ষণ দি আছে বিগত কেইবাটা দিন ধৰি। কি ক'ব কেনেধৰণৰ নৱপ্ৰজন্মৰ উৎসাহ? নমস্কাৰ, খুব ভাল লাগিছে ইয়াত প্ৰশিক্ষণ দি। মোৰ নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু নলবাৰী মহাবিদ্যালয় আছু গোটৰ সহযোগত এই বৰ্ষত মোৰ প্ৰথমখন এখন কৰ্মশালা, আৰু বিশেষ ভাল লাগিছে। মই এফাকি যোজনা গাই দিব ওলাইছোঁ। অতিকৈ চেনেহৰ মুগাৰে মহুৰা, ঐ তাতোতকৈ চেনেহৰ মাকো, তাতোতকৈ চেনেহৰ বহাগৰ বিহুতি, ঐ নেনাচি কেনেকৈ থাকোঁ। কণ মাইনাহঁতৰ লগত সঁচাই বহুত ভাল লাগিছে। আৰু মাজত মাথো আমাৰ কৰ্মশালালৈ আৰু 3টা দিন আছে। আমি 3টা দিনত তেওঁলোকৰ লগত থাকিম, নাচিম একেলগে। যথেষ্ট কণমানি আহিছে, তেওঁলোকৰ উৎসাহ কেনে দেখিছে? বহুত বেছি ভাল লাগিছে। আৰু ইমান সৰুতে ইমান মানে কি ক'ম আৰু আপোনাক, কণ মাইনাহঁতৰ ইমান আগ্ৰহটো দেখি খুব ভাল লাগিছে। নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ। এয়া আছিল আচলতে প্ৰশিক্ষিকাগৰাকী। আৰু যিহেতু বিহুলৈ মাজত মাত্ৰ কেইটামান দিন আছে, আৰু তাৰ বাবে এতিয়া এনেদৰে নলবাৰীতো দেখিবলৈ পোৱা গৈছে ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি। সমান্তৰালভাৱে বিভিন্ন প্ৰান্তৰত অনুষ্ঠিত হৈছে বিহু নাচৰ কৰ্মশালা। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।